খাৰুপেটিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। খাৰুপেটিয়া থানা ঘেৰাও কৰি শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। লাভ জেহাদৰ ঘটনাৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ কুমাৰ দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে। ঈদৰ দিনা এগৰাকী 16 বছৰীয়া কিশোৰীক এজন বিবাহিত পুৰুষে অপহৰণ কৰিছিল। বিবাহিত ৰফিকুল ইছলামে বিবাহৰ প্ৰলোভনেৰে যুৱতীগৰাকীক অৰ্থাৎ কিশোৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। খাৰুপেটিয়াৰ ব্লক চকৰ উছমান নামৰ এজনৰ ঘৰত ৰাখিছিল কিশোৰীগৰাকীক। এই সন্দৰ্ভত ভুক্তভোগী কিশোৰীৰ পৰিয়ালে খাৰুপেটিয়া থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে। অপহৰণৰ গোচৰত জেললৈ প্ৰেৰণ কৰে ৰফিকুল ইছলামক। যদিও সমগ্ৰ ঘটনাত খাৰুপেটিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ কুমাৰ দাসৰ ভূমিকাক লৈ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। কিশোৰীগৰাকীক উদ্ধাৰৰ পাছতো আৰক্ষীয়ে কিছুমান সন্দেহজনক কাৰ্যকলাপ সংঘটিত কৰিছিল। ইয়াৰ বিৰুদ্ধে শতাধিক ৰাইজ ওলাই আহি থানাও ঘেৰাও কৰে। অচি ৰাজেশ কুমাৰ দাসক পোনপটীয়াভাৱে তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে স্থানীয় ৰাইজে। কিশোৰীগৰাকীক উদ্ধাৰৰ 3 দিনৰ পিছতো কিয় কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে স্থানীয় ৰাইজে। এই সমগ্ৰ ঘটনাটো স্পষ্টকৈ লাভ জেহাদৰ ঘটনা হোৱাৰ পিছতো আৰক্ষীয়ে কিয় সাধাৰণ অপহৰণৰ ৰূপ দিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে এইসকল লোকে। এই ঘটনাৰে জড়িত থকা আন লোকসকলক থানালৈ মাতি আনি কিয় যাবলৈ দিয়া হ'ল সেই প্ৰশ্ন উত্থাপন কৰিছিল এই লোকসকলে। আৰক্ষীৰ এনে সন্দেহজনক কাৰ্যপন্থাৰ বাবেই ভুক্তভোগীয়ে প্ৰকৃত ন্যায় পোৱাত বাধাৰ সৃষ্টি হৈছে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে। একাংশ আৰক্ষী বিষয়াই অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰাৰ কাৰ্যক ৰাইজে তীব্ৰ গৰিহণা দিয়ে। এই ঘটনাটোক কেন্দ্ৰ কৰি খাৰুপেটিয়া থানাত দীৰ্ঘ সময় ধৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল। স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছে। এইসকল লোকে থানাও ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তেওঁলোকে বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰিছিল আৰক্ষী বিষয়াসকলক। তেওঁলোকে প্ৰথম প্ৰশ্ন কৰিছিল যে যুৱতীগৰাকীক অৰ্থাৎ কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ পাছত কিয় কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হোৱা নাছিল। তেওঁলোকে লগতে অভিযোগ উত্থাপন কৰিছিল যে আৰক্ষীয়ে দোষীক আচলতে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু বিভিন্ন প্ৰশ্ন তেওঁলোকে অৱতাৰণা কৰিছিল। আমি এম্বিয়েন্সৰ জৰিয়তে তেওঁলোকৰ প্ৰশ্নসমূহ আপোনালোকক শুনাব বিচাৰিছোঁ। এইটো কাৰণ সুধিছোঁ বাকী আপুনি ৰিকভাৰী কৰিছে ঠিক আছে সব কিছু কিয় দিলে বল মেডিকেল এই ল'ৰাজনক কেনেকৈ মানে এৰি দিলে কিন্তু গাৰ্জিয়ান যিটো ক'ব এইটো মানিব লাগিব। ব্যক্তি আণ্ডাৰ 18 এইটো আপুনি নাজানা মানুহ আৰু 24 আৱাৰ্ছৰ ভিতৰত মেডিকেল হ'ব লাগে। সি তাক যি বুজাব সি বুজিছে, এইকাৰণে শিকিছে। তাক ফুচলাই লৈ গৈছে। লাভ জেহাদত বলি হৈছে। হোৱা নাই। গতিকে আমাৰ খাৰুপেটিয়াৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ কুমাৰ দাস আজি 4 দিন হ'ল এটা ছোৱালী মুছলিম মানুহ এটা ছোৱালীক লৈ গৈছে। 3 দিন পিছত ছোৱালীটোক এৰি দিছে। আজি 5 দিন হ'ল মেডিকেল কৰা নাই। আমাৰ গভৰ্ণমেণ্টে লাভ জেহাদৰ এগেইনষ্টত লাগিছে, কিন্তু এইটো খাৰুপেটিয়া থানাৰ অচিয়া লাভ জেহাদৰ ফৰেক কাম কৰিছে এইটো যেন লাগিছে। কাৰণ এটা ছোৱালী যেতিয়া ৰেপ হয় তাৰ 24 আৱাৰ্ছৰ ভিতৰত মেডিকেল হ'ব লাগে, কিন্তু আজি 5 দিন পিছত মেডিকেল হৈ আছে। এইটো ইয়াৰ নেগলিজেন্সি। 2 নম্বৰ কথা, যাৰ ঘৰত ছোৱালীটো পোৱা গৈছে এই ল'ৰাটোক এৰি দিয়া হৈছে। পূৰা প্লেনিঙত 3 দিন ছোৱালীটো তাতে আছিলে। 3 দিনত তাতে কোনে কোনে তাক হেৰি কৰিছে এইটো আমি গম পোৱা নাই। এইটো গম পাব লাগিছিল, কিন্তু খাৰুপেটিয়া আমাৰ থানাৰ পৰা গম পাব লাগিছিল, কিন্তু আজি 4-5 দিনৰ ভিতৰত আমি কোনো জাষ্টিছ পোৱা নাই। কিয় 24 আৱাৰ্ছৰ ভিতৰত মেডিকেল হ'ব লাগে, আজি 5 দিন কিয় মেডিকেল হোৱা নাই? এইটো জবাব দিব লাগিব পূৰা প্ৰশাসন এইটো জবাব দিব লাগিব। চাওক, খাৰুপেটিয়া অচিয়া ৰক্ষণাবেক্ষণ দিছে নেকি? 100% দিছে। 100% 24 আৱাৰ্ছৰ ভিতৰত মেডিকেল হ'ব লাগিছিলে, 5 দিনত হোৱা নাই। আৰু যিটো ঘৰত ছোৱালীটো পোৱা গৈছে সেইটো ঘৰৰ মানুহ এৰি দিছে, ৰক্ষণাবেক্ষণ হৈছে। এইটো মই নাজানো, পইচা লৈ গৈছে, কিন্তু ৰক্ষণাবেক্ষণ দিছে। কিহৰ কেনেকৈ দিছে মই নাজানো। যি ঈদৰ দিনা আমাৰ খাৰুপেটিয়াৰ 7 নম্বৰ ৱাৰ্ডৰ পৰা উঠাই লৈ তাক 3 দিন ঘৰত ৰখাৰ পিছত থানাত আমি অহাৰ পিছত থানাত আমি সুব্যৱস্থা পোৱা নাই। আজিলৈকে তাৰ মেডিকেল কৰা নাই আৰু যাৰ ঘৰত আছিল তাক এৰি দিছে।
তো এইকাৰণে আমি আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমি বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ, আপুনি যেনেকৈ লাভজাহাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে, কিন্তু আমি খাৰুপেটীয়াৰ ক্ষেত্ৰত সেইটো পোৱা নাই। আমি এই খাৰুপেটীয়া আৰক্ষী চকীত আজি আহিছোঁ চব ৰাইজে, কিন্তু খাৰুপেটীয়া আৰক্ষী চকীৰ যোনে বিষয়া তেওঁ আমাক জবাব দিব পৰা নাই। আমি তাক এটাই প্ৰশ্ন